সাগৰৰ তলত নামাজ আদায় কৰি বিশ্বজুৰি ভাইৰেল এগৰাকী ব্যক্তি। সাগৰৰ তলত নামাজ আদায় কৰা ভিডিঅ'ই লগাইছে বিশ্বজুৰি খলকনি। পবিত্ৰ ৰমজান মাহত আপুনিও শ্বেয়াৰ কৰক এই ভিডিঅ'। প্ৰথমে ভালদৰে উপভোগ কৰক এই ভিডিঅ', যি ভিডিঅ'ই আপোনাকো মনত দিব পৰম শান্তি। কেইটামান ছেকেণ্ডৰ এই ভিডিঅ'ই লগাইছে এতিয়া খলকনি। বিশ্বজুৰি সৰ্বত্ৰে চৰ্চা লাভ কৰিছে এই বিশেষ ভিডিঅ'ই। সাগৰৰ তলত এইদৰে নামাজ আদায় কৰে এগৰাকী মুছলমান ব্যক্তিয়ে। পবিত্ৰ ৰমজান মাহত এই ভিডিঅ'ই লগাইছে খলকনি। যিহেতু আল্লাহৰ আটাইতকৈ প্ৰিয় ইবাদত নামাজ হৈছে ইছলাম ধৰ্মৰ 5টা মৌলিক কৰ্তব্যৰ ভিতৰত অন্যতম। নামাজে আল্লাহৰ সৈতে আপোনাৰ ঘনিষ্ঠতাৰ সৃষ্টি কৰে আৰু ইজন প্ৰকৃত মুছলমানৰ পৰিচয় দাঙি ধৰে। আপুনিও যদি এগৰাকী মুছলমান ব্যক্তি তেন্তে এতিয়াই শ্বেয়াৰ কৰক এই ভাল লগা বিশেষ ভিডিঅ' ক্লিপ। যিহেতু নামাজক আল্লাহৰ সহায়ৰ আহ্বানৰ জৰিয়তে সান্তনা, ক্ষমা আৰু শান্তি বিচৰাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হয় আৰু ই আত্মাৰ বাবে পুষ্টিকৰ খাদ্য হিচাপে কাম কৰে। কিন্তু নামাজৰ সুফল অকল আধ্যাত্মিক ক্ষেত্ৰতে আবদ্ধ থকা নাই, এই শাৰীৰিক ক্ষেত্ৰকো সামৰি লয়। তাৰেই যেন প্ৰমাণ কৰি দেখালে এগৰাকী ব্যক্তিয়ে। মুছলমান ধৰ্মৰ বাবে নামাজ কিমান গুৰুত্বপূৰ্ণ তাকেই প্ৰমাণ কৰিলে সাগৰৰ তলত এইগৰাকী ব্যক্তিয়ে। নামাজৰ বিভিন্ন শাৰীৰিক গতিবিধি আৰু অৱস্থানৰ বিভিন্ন স্বাস্থ্যজনিত উপকাৰিতা বৈজ্ঞানিকভাৱে প্ৰমাণিত হৈছে। যদিও মুছলমানসকলে সাধাৰণতে নিজৰ ধৰ্মীয় কৰ্তব্যৰ বাবেহে নামাজ পঢ়ে, তথাপিও আধুনিক যুগৰ বিজ্ঞানে স্বাস্থ্যজনিত উপযোগিতাসমূহৰ ওপৰতো আলোকপাত কৰিছে। যিদৰে নামাজে তেজৰ সঞ্চালন উন্নত কৰে, নামাজে হজম শক্তি উন্নত কৰে, কঁকালৰ বিষ আৰু গাঁঠিৰ বিষৰ পৰা সকাহ দিয়ে, হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে। শাৰীৰিক যোগৰ ক্ষেত্ৰত নামাজ অতিকৈ গুৰুত্বপূৰ্ণ। সামগ্ৰিক পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখে। মুঠৰ ওপৰত নামাজে দিয়ে ধৰ্মীয়ভাৱে হ'লেও বা শাৰীৰিকভাৱে হ'লেও পৰম শান্তি। এই পবিত্ৰ ৰমজান মাহত এনে ভিডিঅ' দেখা পাই সকলোৱে শ্বেয়াৰ নকৰাকৈ থাকিব পৰা নাই এই বিশেষ ভিডিঅ'। মুঠৰ ওপৰত এতিয়া সৰ্বত্ৰে ভাইৰেল হৈ পৰিছে এইগৰাকী ব্যক্তি। পবিত্ৰ ৰমজান মাহত কিদৰে নামাজ আদায় কৰিছে এইগৰাকী ব্যক্তিয়ে, তাকো সাগৰৰ তলত। পুনৰ উপভোগ কৰক এই মনোমোহা দৃশ্য। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এইডছ আছাম।